মাইজানত এক উত্তপ্ত পৰিস্থিতি মাইজানৰ যি নতুন গাঁও আছে সেই নতুন গাঁৱত স্থানীয় ৰাইজ আৰু আৰক্ষীৰ মাজত সংঘাত আৰু আৰক্ষীৰ অস্ত্ৰ কাঢ়ি লোৱাৰ চেষ্টা গৰু চুৰিক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে প্ৰথমতে দৃশ্যাংশ দেখুৱা বিচাৰিছো যে সেই অঞ্চলটো দীৰ্ঘদিন ধৰি একাংশ গৰু চুৰে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে বহু লোকৰ ইতিমধ্যে গৰু তেওঁলোকে চুৰ কৰিছে আৰু এয়া প্ৰত্যক্ষ সংঘাতৰ দৃশ্য আৰক্ষী আৰু স্থানীয় ৰাইজৰ কাৰণ পুৱাৰ ভাগতে কালি নিশা কেইবাজনো গৰু চুৰক আৰু স্থানীয় ৰাইজে আটক কৰিছিল আৰু তেওঁলোকক আৰক্ষীক গতাই দিছিল অতি ৰহস্যজনকভাৱে আৰক্ষীয়ে সেই গৰু চুৰৰ দলটোক এৰি দিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে আৰু গৰু চুৰৰ সৈতে স্থানীয় আৰক্ষীৰ মিত্ৰিয়ালিৰ অভিযোগ তুলি এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল আৰু আৰক্ষীৰ হাতৰ পৰা এইদৰে কেইবাজনো আৰক্ষী বিষয়াক তেওঁলোকে আটক কৰি ৰাখিছিল তেওঁলোকে ধৰি ৰাখিছিল কিন্তু পৰৱৰ্তী পৰ্যায়ত তাত অধিক আৰক্ষী নিৰাপত্তাৰক্ষী মুতায়ন কৰা হ'ল আৰু অৱশেষত তেওঁলোকক মুকলাই দিয়া হৈছে ৰাইজৰ অভিযোগ যে বছৰ দ্বিতীয় দিনটোত ৰাইজে আটক কৰিছিল সেই গৰু চুৰকেইটাক আৰু সেই গৰু চুৰকেইটাক এই আৰক্ষী দলটোৱে বা যিখিনি তাত স্থানীয় আৰক্ষী আছিল তেওঁলোকে ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপন কৰিছে আৰু তাৰ পাছতেই অধিক উত্তপ্ত হৈ পৰে পৰিস্থিতি ৰাইজে আক্ৰমণ কৰিবলৈ উদ্যত হৈ পৰে আৰু আৰক্ষীৰ সৈতে তেওঁলোকৰ সংঘাত হৈছে এয়া দেখুৱাই আছো ডিব্ৰুগড়ৰ মাইজানৰ নতুন গাঁৱৰ দৃশ্য য'ত এইদৰে আৰক্ষী আৰু স্থানীয় ৰাইজৰ মাজত সংঘাত হৈছে ৰাইজৰ এটাই খং যে সেই অঞ্চলটোত দীৰ্ঘদিন ধৰি একাংশ গৰু চুৰে তাত সন্ত্ৰাস চলাই আহিছে প্ৰতিদিনে এই গাঁৱৰ বিভিন্ন অঞ্চলৰ সেই অঞ্চলটোত থকা বিভিন্ন ৰাইজৰ ঘৰৰ গোহালিৰ পৰা গৰু নাইকিয়া হৈ আছে আৰু স্থানীয় আৰক্ষীয়ে তাত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে আৰু ৰাইজে যেতিয়া সেই গৰু চুৰকেইটাক আটক কৰিছিল আৰক্ষীক গতাই দিছিল তাৰ পাছত অতি ৰহস্যজনকভাৱে কি কাৰণত সেই গৰু চুৰকেইটাক এৰি দিলে সেইটোক লৈ প্ৰশ্ন উত্থাপন হ'ল আৰু তাৰ পাছতে এই পৰিস্থিতিৰ সৃষ্টি হৈছে অৱশেষত আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰিবলৈ বাধ্য হ'ল তাৰ পাছতে এই পৰিস্থিতি নিয়ন্ত্ৰণ হৈছে যদি এতিয়াও চেপা উত্তেজনাই তাত বিৰাজ কৰি আছে কাৰণ সেই অঞ্চলটোত ৰাইজৰ সৈতে ৰাইজৰ যি অভিযোগ যে আৰক্ষীয়ে যি নিজৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল তেওঁলোকে নকৰে নিশাৰ পহৰাৰ ব্যৱস্থা নকৰে তাৰ কাৰণে সেই অঞ্চলটোত দীৰ্ঘদিন ধৰি গৰু চুৰৰ সন্ত্ৰাস বৃদ্ধি পাবলৈ ধৰিছে আৰু কালি 3টা গৰু চুৰক কৰায়ত্ব কৰিছিল ৰাইজে আৰু তেওঁলোকক স্থানীয় আৰক্ষীৰ হাতত গতাই দিয়া হৈছিল তাৰ পাছতেই আৰক্ষীয়ে তেওঁলোকক কেৱল সোধা পোছা কৰিয়েই যাবলৈ দিয়াৰ অভিযোগ উত্থাপন কৰিলে তাৰ পাছৰ দৃশ্য বছৰ দ্বিতীয়টো দিনত মাইজানৰ নতুন গাঁৱত এক উত্তপ্ত পৰিস্থিতি আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰিবলৈ বাধ্য হৈছে আৰু তাত থকা একাংশ ৰাইজে আৰক্ষীৰ অস্ত্ৰ কাঢ়ি লোৱাৰ চেষ্টা কৰে এক ভয়ংকৰ পৰিস্থিতি যাৰ পৰিপ্ৰেক্ষিতত এতিয়াও তাত উত্তপ্ত হৈ আছে আৰু আৰক্ষীৰ বিৰুদ্ধে গৰু চুৰৰ সৈতে এটা মিত্ৰিয়ালিৰ ভয়ংকৰ অভিযোগ ৰাইজে উত্থাপন কৰিছে মই প্ৰথমতেই স্থানীয় ৰাইজৰ মন্তব্য আহিছে শুনাই ল'ব বিচাৰিছোঁ আমি মানে কি হৈছে এইটো এটা পুলিচৰ এটা মানে মই এটা কি কম ভেবু ভাওনা বুলিয়ে কম নেকি মানে কি হ'ল চোৰৰ হাততনো গাড়ী এতিয়া দি কিনে পঠিয়াই দিয়ে নহয় একেতে আমি ইনফৰমেশ্যন দিলো আমি একেতে মানে কৈছে যিটো এতিয়া মানে তাৰ পিছত কি হ'ল একেতে ফোন কৰাৰ পিছত পুলিচ আহিলে মানে কি হ'ল তেহেঁতৰ দল অহা নাই পুলিচৰ গাড়ী আহি পেলাই কি কৰিলে পুলিচে আমাকহে কৰিব লাগে যে ঠিক আছে ৰাইজে ধৰিছে ভাল কথা হেন সেইটো নহয় পুলিচৰ গাড়ীয়ে কৈছে যে চোৰখিনি পল তহঁতি যা যি কথা আছে আমি আৰু ৰাইজে যেতিয়া ধৰিলে তেতিয়া ওলটা ফায়াৰিং কৰিছে পুলিচে ফায়াৰিং কৰিছে হয় নহয় পুলিচে ফায়াৰিং কৰিছে এই বস্তুটোৱে মানে আমি ধৰিব নোৱাৰিলো যে পুলিচে গৰু চোৰ ধৰি ৰাখিব লাগে না পলুৱাই দিব লাগে আমি মানে কি হৈছে এইটো এটা পুলিচৰ এটা মানে মই এতিয়া কি কম ভেবু ভাওনা বুলিয়ে কম নেকি মানে কি হ'ল চোৰৰ হাততনো গাড়ী এতিয়া দি কিনে পঠিয়াই দিয়ে নহয় একেতে আমি ইনফৰমেশ্যন দিলো আমি একেতে মানে কৈছে যিটো এতিয়া মানে তাৰ পিছত কি হ'ল একেতে ফোন কৰাৰ পিছত পুলিচ আহিলে মানে কি হ'ল তেহেঁতৰ দল অহা নাই পুলিচৰ গাড়ী আহি পেলাই কি কৰিলে পুলিচে আমাকহে কৰিব লাগে যে ঠিক আছে ৰাইজে ধৰিছে ভাল কথা হেন সেইটো নহয় পুলিচৰ গাড়ীয়ে কৈছে যে চোৰখিনি পল তহঁতি যা যি কথা আছে আমি আৰু ৰাইজে যেতিয়া ধৰিলে তেতিয়া ওলটা ফায়াৰিং কৰিছে পুলিচে ফায়াৰিং কৰিছে হয় নহয় পুলিচে ফায়াৰিং কৰিছে এই বস্তুটোৱে মানে আমি ধৰিব নোৱাৰিলো যে পুলিচে গৰু চোৰ ধৰি ৰাখিব লাগে না পলুৱাই দিব লাগে স্থানীয় ৰাইজৰ মন্তব্য শুনিলে তেওঁলোকে আৰক্ষীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে যে গৰু চোৰক তেওঁলোকে ৰক্ষণাবেক্ষণ দিছে আৰক্ষীয়ে এই অভিযোগ স্থানীয় ৰাইজৰ কাৰণ তেওঁলোকৰ দীৰ্ঘদিনৰ পৰা তেওঁলোকে এটা দাবী কৰি আহিছিল যে সেই অঞ্চলটোত আৰক্ষী নিশাৰ ভাগত তেওঁলোকে তাত পেট্ৰলিং কৰিব লাগে যাতে নিশাৰ ভাগত সেই অঞ্চলসমূহত গৰু চোৰৰ দলসমূহ প্ৰৱেশ কৰিব নোৱাৰে আৰু সেয়া আৰক্ষীয়ে কৰা নাছিল তাৰ কাৰণে ৰাইজৰ ক্ষোভ আছিল কিন্তু বছৰৰ প্ৰথমটো দিনতেই তেওঁলোকে আটক কৰিছিল
তিনিটাকৈ গৰু চোৰক আৰু তেওঁলোকক আৰক্ষীৰ হাতত তেওঁলোকে গতাইও দিছিল ফোন কৰি তেওঁলোকে জনাইছিল কিন্তু পৰৱৰ্তী পৰ্যায়ত আহি আৰক্ষীয়ে সেই গৰু চোৰকেইটাক ৰক্ষণাবেক্ষণ দি মুকলাই দিয়াৰ অভিযোগ ৰাইজে উত্থাপন কৰিছে তাৰ পাছত কিন্তু এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু এই গৰু চোৰৰ যিটো সন্ত্ৰাস কেৱল ডিব্ৰুগড় বুলিয়ে নহয় ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইয়াৰ সন্ত্ৰাস দেখিবলৈ পোৱা গৈছে একাংশ এতিয়াও কিছুমান চক্ৰ আছে যিসকলে বিভিন্ন প্ৰান্তত বিশেষকৈ নগাঁও মৰিগাঁও অঞ্চলটোত দীৰ্ঘদিন ধৰি আমি দেখি আছোঁ তাত গৰু চোৰৰ সন্ত্ৰাস অব্যাহত আছে ঠিক একেদৰে আজি ডিব্ৰুগড়ৰ মাইজানৰ যি নতুন গাঁও তাত যি এই পৰিস্থিতিৰ সৃষ্টি হ'ল আৰু এই পৰিস্থিতিয়ে পুনৰবাৰ এটা বস্তু দেখুৱাইছে যে ৰাজ্যত এতিয়াও গৰু চোৰৰ উপদ্ৰৱ অব্যাহত আছে আৰু নিশাৰ ভাগত আৰক্ষীয়ে পেট্ৰলিং নকৰা এটা অভিযোগ দীৰ্ঘদিনীয়া সেইটো বহু আগৰ পৰাই আছে স্থানীয় ভিডিপি পাৰ্টি আছে যদিও তেওঁলোকে পৰ্যাপ্ত নহয় কিন্তু আৰক্ষীয়ে যি তেওঁলোকৰ ভূমিকা গ্ৰহণ কৰিব লাগিছিল বা যি তেওঁলোকৰ দায়িত্ব আছে সেয়া পালন নকৰা অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে কাৰণ পোনপটীয়াকৈ আপোনালোকক মন্তব্য শুনালোঁ য'ত তেওঁলোকে এটা কথা স্পষ্ট কৰি দিছে যে আৰক্ষীয়ে আহি ৰাইজক টাৰ্গেট কৰিছিল আৰু তেওঁলোকে এই গৰু চোৰকেইটাক ৰক্ষণাবেক্ষণ দিবলৈ চেষ্টা কৰিছিল বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰিলে আৰু তাৰ পাছতেই আৰক্ষীৰ সৈতে প্ৰত্যক্ষ সংঘাতত লিপ্ত হ'ল আৰু আৰক্ষীৰ যি অস্ত্ৰ শস্ত্ৰ আছে বা তেওঁলোকৰ যি অস্ত্ৰ আছিল সেয়াও কাঢ়ি লোৱাৰ চেষ্টা কৰিছিল একাংশ ৰাইজে আৰু তাৰ পাছতেই আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ কাৰণে গুলীচালনা কৰিবলৈ বাধ্য হ'ল এতিয়াও সেই অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰি আছে আৰক্ষী দলটো তাৰ পৰা গুচি গৈছে কিন্তু পৰৱৰ্তী সময়ত হয়তো তাত যি এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল আৰক্ষীয়ে নিজাববীয়াকৈ তদন্ত কৰিব কি কাৰণত এই ঘটনা সংঘটিত হ'ল কিন্তু ৰাইজৰ স্পষ্ট অভিযোগ যে আৰক্ষীয়ে গৰু চোৰক ৰক্ষণাবেক্ষণ দিছে আৰু এই অভিযোগ নতুন অভিযোগ নহয় ইয়াৰ আগতেও ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনেকুৱা ধৰণৰ আৰক্ষীৰ সৈতে গৰু চোৰৰ মেটেৰিয়েলি এনেকুৱা ধৰণৰ অভিযোগ উত্থাপন হৈ আহিছে কিন্তু বছৰটোৰ দ্বিতীয়টো দিনত যি ডিব্ৰুগড়ৰ মাইজানৰ নতুন গাঁৱত যি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল সেই পৰিস্থিতিয়ে কিন্তু নিশাৰ ভাগত যে আৰক্ষীৰ পেট্ৰলিং নহয় আৰু এই গাঁও অঞ্চলসমূহত বিশেষকৈ যিবোৰ কৃষিজীৱী ৰাইজ আছে তেওঁলোকৰ গৰুসমূহ দীৰ্ঘদিনৰ পৰা এইটো এটা ঘটনা নহয় এই অঞ্চলটোৰ ৰাইজে অভিযোগ উত্থাপন কৰিছে যে বিগত 6-7 মাহত সেই অঞ্চলটোত বা সেই বৃহত্তৰ মাইজান অঞ্চলটোত এই গৰু চোৰৰ উপদ্ৰৱ বৃদ্ধি পাইছিল বহু লোকৰ গোহালিৰ পৰা গৰু চোৰে লৈ গৈছে বিলাসী বাহন তেওঁলোকে ব্যৱহাৰ কৰে বিভিন্ন সময়ত আহি তেওঁলোকে গৰু লৈ যায় নিশাৰ ভাগত কিন্তু আৰক্ষীয়ে একো কৰিব নোৱাৰে বা আৰক্ষীয়ে তেওঁলোকক আটক কৰিবলৈ সক্ষম নাছিল অৱশেষত আৰক্ষীয়ে যিটো কাম কৰিব নোৱাৰিলে সেইটো ৰাইজে কৰি দেখুৱালে তিনিটাকৈ গৰু চোৰক ধৰিলে আৰু যি কৰিব লাগিছিল তেওঁলোকে আৰক্ষীক গতাই দিলে কিন্তু আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰি তেওঁলোকক মুকলাই দিয়াৰ অভিযোগ উত্থাপন হৈছে আৰু সেইকাৰণে এনেকুৱা ধৰণৰ এটা পৰিস্থিতিৰ উদ্ভৱ হ'ল এতিয়াও এক উত্তপ্ত পৰিস্থিতিৰে বিৰাজ কৰি আছে সেই মাইজানত আৰু আৰক্ষীৰ ফালৰ পৰা এতিয়ালৈকে কোনো ধৰণৰ স্পষ্টীকৰণ অহা নাই কিন্তু ৰাইজৰ অভিযোগ যে আৰক্ষীয়ে তেওঁলোকৰ যি দায়িত্ব আছে তেওঁ পালন কৰা নাছিল গৰু চোৰক তেওঁলোকে ৰক্ষণাবেক্ষণ দিবলৈ আহিছিল কাৰণ ৰাইজে প্ৰহাৰ কৰিছিল গৰু চোৰকেইটাক তেওঁলোকে ৰাইজৰ মাজৰ পৰা যে তেওঁলোকক লৈ যায় তেতিয়া শূন্যলৈ আৰক্ষীলৈ ৰাইজলৈ তেওঁলোকে বন্দুকটোৱে ভাবুকি প্ৰদান কৰিছিল এনেকুৱা ধৰণৰ অভিযোগ উত্থাপন কৰিছে গালি গালাজ তেওঁলোকে কৰিছিল তাৰ পাছতে ৰাইজ উত্তপ্ত হৈ পৰে আৰু পৰৱৰ্তী সময়ত এয়া দৃশ্যাংশ দেখুৱাইছোঁ পিছত এজন উচ্চপদস্থ আৰক্ষী বিষয়া আহে আৰু তেওঁৰ উপস্থিতিত এই উত্তেজনা কিছু খাম কাটিছে এয়া হৈছে প্ৰথম দৃশ্য য'ত এজন আৰক্ষী বিষয়াক লৈ গৈছে ঠেলাঠেলিত হতাহতিত লিপ্ত হৈছে স্থানীয় ৰাইজৰ লগত আৰু পৰৱৰ্তী পৰ্যায়ত তাত এজন উচ্চপদস্থ আৰক্ষী বিষয়া আহি সমগ্ৰ ঘটনাটো তেওঁ নিয়ন্ত্ৰণলৈ আনিছে কিন্তু ৰাইজে তেতিয়াও তেওঁলোকৰ ওপৰত এটা কথা কৈছে যে নহয় যি দায়িত্ব আপোনালোকে পালন কৰিব লাগিছিল সেই দায়িত্ব আপোনালোকে পালন কৰা নাই আৰু সেই যি স্থানীয় আৰক্ষী আছে ডিব্ৰুগড়ৰ সেই আৰক্ষীৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে যে তেওঁলোকে গৰু চোৰক ৰক্ষণাবেক্ষণ দিছে নিশাৰ ভাগত তেওঁলোকে পেট্ৰলিং নকৰে সেইকাৰণে সেই অঞ্চলটোত অধিক গৰু চুৰি ঘটনা বৃদ্ধি পাবলৈ ধৰিছে কিন্তু এতিয়াও উত্তেজনা অব্যাহত আছে আৰু আৰক্ষীৰ অস্ত্ৰ কাঢ়ি লোৱাৰ চেষ্টা কৰিছিল সেইকাৰণে অৱশেষত আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰিবলৈ বাধ্য হয় আৰু সেই গৰু চোৰকেইটাক এতিয়া পুনৰ আৰক্ষীয়ে নিজৰ জিম্মাত লৈছে ৰাইজৰ দাবী যে নিশাৰ ভাগত পেট্ৰলিং কৰিব লাগে আৰু যি গৰু চোৰৰ সন্ত্ৰাস আছে সেই অঞ্চলটোত আৰক্ষীয়ে ৰোধ কৰিব লাগে ধন্যবাদ